শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এই গীতা পাঠ পঢ়িব লৈছোঁ। আপোনালোকৰ আগত সকলো ভালে আছে, ভালে থাকক। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। এই পাঠভাগি পঢ়ি আপোনালোকৰ আগত একবাসীৰ কাৰণে ৰাম দেৱকে ওচৰ দিশে জগদৈৱ কৰ ত্যাগ তাক কৰ্ম বোলে জানিও ক মহাভাগ ৰাম একাদশিনী কমায়া মদয় অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চমতনময় তাহাৰ ৰাম সেই কেঁচু দিশতে দেহ হুৱ যত জানিবা দেহকে বুলিও অধিভূত। শাস্ত্ৰই নিজৰ দেহটোৰ ভিতৰতে সকলো আছে বুলি কৈছে। ৰাম অধিদেৱ যাক বোলে পুৰুষ বৈৰাগ সৰ্ব থাকে থাকে সূৰ্যমণ্ডলৰ মাজ ৰাম তেহু আদি পুৰুষৰ সৰ্বদেৱতাৰ প্ৰতি সেই গোটই অধিদেৱ জানা মহামতি ৰাম অধিকতা সবাৰোহী অন্তৰ্যামী ভৱতক নিয়মক ফলদাতাই আমি। তিনিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন চলাই আছে। ৰাম কয় অন্তৰ্যামী জানি বোলাই ঈশ্বৰৰ এই বুদ্ধি নিষ্ঠা ভক্তি বহে পুৰুষৰ ৰাম আচক জানিবে নাম লবে কবাৰ দেহ যত পাপ আচন হুৱে তাৰ ৰাম সৰ্বদা যেবে স্মৰে তাৰ কি কহিব কথা মৃত্যু কালে স্মৰণৰ অনুসৰণে ব্যৱস্থা প্ৰাণ প্ৰণয়ত যিটো মোৰ নাম লয় মোৰ স্বৰূপক পায়া চতুৰ্ভুজ হয় ৰাম আচকু মোৰ কথা প্ৰাণী আছে যত দেশয় অচিন্তয় যদি মৰণ কালত কৃষ্ণ অপৰাধ বিনাশন তজুন নাৰায়ণ জানি নামে পখিলো শৰণ আনগতি নাইকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ।